নমস্কাৰ আৰু স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো বাতৰি নৰেন্দ্ৰ মোদী আৰু এনডিএ চৰকাৰৰ হ্যাট্ৰিক দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰধানমন্ত্ৰীৰ লগতে শপত ল'ব এনডিএ চৰকাৰৰ মন্ত্ৰী সভাই শপত গ্ৰহণৰ পূৰ্বে আজি অনুষ্ঠিত হয় এনডিএৰ নৱনিৰ্বাচিত সাংসদসকলৰ বৈঠক সংবিধান সদন অৰ্থাৎ পুৰণি সংসদ ভৱনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ'ল এই সংসদীয় বৈঠক আৰু বৈঠকত উপস্থিত থাকে নৰেন্দ্ৰ মোদী অমিত শাহ ৰাজনাথ সিং জেপি নাড্ডা লগতে এনডিএৰ নৱনিৰ্বাচিত সাংসদসকল মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও ভাগ লয় এই বৈঠকত উপস্থিত থাকে এনডিএৰ চৰকাৰ গঠনক লৈ বিশেষ চৰ্চাত থকা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ লগতে টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু বৈঠকৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাব নৰেন্দ্ৰ মোদী তথা এনডিএ নেতৃত্বই ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব এনডিএৰ 14টা মিত্ৰদলৰ সাংসদৰ সমৰ্থন পত্ৰ এনডিএ সমৰ্থিত 14টা দলৰ আছে 293 গৰাকী সাংসদ দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে কেইবাগৰাকীও বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক আৰু আমি বহুখিনি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই বৈঠকত আসলতে কেনে ধৰণে কথা বতৰাবোৰ আগবাঢ়িল প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ আৰু তাৰ পিছত প্ৰস্তাৱ উত্থাপন কৰিলে ৰাজনাথ সিঙে সমৰ্থন এফালৰ পৰা জনাই গ'ল প্ৰথমে বিজেপিৰ ফালৰ পৰা কিছু বক্তব্য জেপি নাড্ডাৰ কিছু মন্তব্য আৰু লগতে খুব গুৰুত্বপূৰ্ণ মন্তব্য দেখা গৈছিল টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ নীতিশ কুমাৰেও খুব তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে বৰ্তমান যিকেইখন আসনত আসলতে তেওঁলোক বুলি সম্বোধন কৰি বিৰোধী কটাক্ষ কৰি ক'লে যে অহাবাৰলৈকে সেয়াও নোহোৱা হ'ব নৰেন্দ্ৰ মোদীৰ ভিজনৰ কথা উল্লেখ কৰিলে চন্দ্ৰবাবু নাইডুৱে আৰু এয়া আমি দেখুৱাইছো সেয়া সংবিধান সদনৰ ভিতৰৰ কিছু দৃশ্য 14টাকৈ এনডিএৰ যি সমৰ্থন কৰা দল আটাইকেইটা দলৰ মুৰব্বী উপস্থিত আছিলে বাসুদেৱ স্বৰাজ সুষমা স্বৰাজৰ তনয়া সুষমা স্বৰাজৰ জীয়ৰী বাসুদেৱ স্বৰাজ এইবাৰ দিল্লীৰ পৰা তেওঁ নিৰ্বাচিত হৈছে সাংসদ ৰূপে আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আন কিছু দৃশ্য ইয়াত এই বৈঠকত উপস্থিত থাকিল আমি দেখুৱাইছো স্ক্ৰীনত সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিল এই বৈঠকতে পুৰণি সংসদৰ চেন্ট্ৰেল হল এতিয়া সংবিধান সদন উপস্থিত থাকিল আমি দেখুৱাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অভিনন্দন জ্ঞাপন কৰিছে আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল বা মুখ্যমন্ত্ৰী যিসকল মিত্ৰজোঁটৰ চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যি চৰকাৰ আছে বিভিন্ন ৰাজ্যত মুৰব্বীসকল অৰ্থাৎ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে আৰু এই ধৰণে পেমা খাণ্ডুক দেখা গ'ল লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখা গৈছে এই বৈঠকত সকলে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীক অতুল বৰাক এই মুহূৰ্তত আমি স্ক্ৰীনত দেখুৱাইছো সহযোগী দল এনডিএৰ অংশীদাৰী দল এখন আছে অতুল বৰাক আমি দেখিছো এই মুহূৰ্তত টিভিৰ স্ক্ৰীনত दस साल बाद भी कांग्रेस 100 के आंकड़े को नहीं छू पाई और अगर मैं 14, 19 और 24 तीन चुनावों को जोड़ करके कहूं कांग्रेस के तीन चुनाव जोड़ूं तो इन तीन चुनावों में जितनी सीटें मिली है उससे ज्यादा हमें इस चुनाव में मिली है और मैं साफ देख रहा हूं साथियों एनडीए वालों को अंदाज नहीं है वे धीरे धीरे पहले तो डूब रहे थे अब तेज गति से ये गर्त में जाने वाले हैं साथियों इंडिया अलायंस वाले देश के सामान्य नागरिकों की जो समझ है आज भी वो उसके सामर्थ्य को समझ नहीं पाए हैं या समझना चाहते नहीं है
भारत के सामान्य व्यक्ति की भी एक समझ है, और जो जमीन से जुड़ा रहता है ना, वो समझ को छूता है, समझता है, पहचानता है, वो वहां नहीं है। साथियों, इन लोगों का जो व्यवहार रहा है 4 तारीख के बाद, मैं आशा करता था कि वे लोकतंत्र का सम्मान करेंगे, लेकिन उनके व्यवहार से लगता है कि शायद उनमें ये संस्कार आए, इसके लिए हमें और इंतजार करना पड़ेगा, और तो मैं ज्यादा कुछ कह नहीं सकता। আৰু এয়া লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক যি ধৰণে সমালোচনা কৰিলে, ইভিএম হততে ইভিএম এটা খুব বিষয়বস্তু হৈ থাকে চৰ্চাৰ, ইভিএমক লৈও তীব্ৰ আচলতে কংগ্ৰেছ সমালোচনাৰ সন্মুখীন হৈছে বিজেপিৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰীৰ ভাষ্য এই মুহূৰ্তত আগবঢ়াম। मुझे ये बताओ कि ईवीएम जिंदा है कि मर गया? क्योंकि ये लोग तय करके बैठे थे कि भारत के लोकतंत्र और लोकतंत्र की प्रक्रिया के प्रति विश्वास ही लोगों का उठ जाए, और लगातार ईवीएम को गाली देना। और मुझे तो लगता था कि शायद इस बार वो ईवीएम की अर्थी का जुलूस निकालेंगे, लेकिन 4 जून शाम आते आते उनको ताले लग गए, ईवीएम ने उनको चुप कर दिया। ये ताकत है भारत के लोकतंत्र की, ये ताकत है भारत की निष्पक्षता की, ये भारत की ताकत है भारत के चुनावी तंत्र की, चुनाव आयोग की। और मैं मानता हूं कि ये आशा करता हूं कि 5 साल तो अब ईवीएम शायद मुझे नहीं सुनाई देगा, लेकिन जब 29 में हम जाएंगे तो फिर से शायद ईवीएम को लेकर के नाचने की शुरुआत करेंगे, क्योंकि इनके सुधरने की संभावना बहुत कम है। आप देखिए, चुनाव के समय मैंने पहली बार देखा, शायद हर तीसरे दिन इलेक्शन कमीशन के काम में रुकावट आए, इसके लिए सुप्रीम कोर्ट के दरवाजे खटखटाए गए, भांति भांति की एप्लीकेशन, और एक ही टोली थी। और लोकतंत्र के प्रति जिनका भरोभार अविश्वास, ऐसे लोग सुप्रीम कोर्ट का उपयोग करते हुए कैसे रुकावट डाले, इसका निरंतर प्रयास करते रहे। और चुनाव आयोग की ताकत का एक बड़ा हिस्सा अदालतों में, इस पीक अवर्स में, चुनाव के पीक अवर्स में, यानी कितनी निराशा लेकर के ये लोग मैदान में आए थे कि उन्होंने पूरा हमला उसी इंस्टीट्यूट पे लगा दो, ताकि चुनाव के कोई भी परिणाम आए, हम दुनिया के सामने भारत को भी बदनाम कर लें। ये षड्यंत्र का हिस्सा था दोस्तों, और कभी भी देश उनको माफ नहीं करेगा। हमें और तेजी से, और विस्तार से, और तेज गति से देश के आकांक्षाओं को पूर्ण करने में रत्ती भर भी विलंब नहीं करना है। जनता जनार्दन चाहती है हम पहले से ज्यादा डिलीवर करें। जनता चाहती है कि हम खुद ही हमारे पुराने रिकॉर्ड तोड़े। और मैं साथियों, एक तरफ एनडीए रखूं, दूसरी तरफ भारत के लोगों के सपने और संकल्पों को रखूं, तो मैं कहूंगा एनडीए, न्यू इंडिया, डेवलप इंडिया, एस्पिरेशनल इंडिया। और इसी सपने और संकल्पों को पूरा करना, ये हम सबका संकल्प भी है, कमिटमेंट भी है, और हमारे पास रोड मैप भी है। साथियों,
एनडीए ने हमेशा करप्शन फ्री, रिफॉर्म ओरिएंटेड, स्थिर सरकार देश को दी है। जब जब हमें अवसर मिला हम लोगों ने काम किया है। 1 तारीख को मतदान पूरा हुआ और 4 तारीख को काउंटिंग। इस बीच की चीजों को आप देखिए। योजनाबद्ध तरीके से देश को हिंसा की आग में झोंकने का बयान दिए जाते थे। यहां इकट्ठे होना, यहां पहुंचना, यहां करना। कुछ लोग इस चीज को गंभीर नहीं लेते हैं, लेकिन ये बहुत गंभीर है। आप भारत के लोकतंत्र को, पहले उसकी व्यवस्था को अनादर करते हो, अब परिणाम आने से पहले एक ऐसा माहौल बना दो कि बस आग लगा देंगे। हर प्रकार से उन शब्दों का अर्थ यही निकलता है कि उन्होंने देश को उस दिशा में ले जाने का प्रयास किया था। लगातार देश को गुमराह करने का प्रयास किया गया, देश के लोगों को बांटने का प्रयास किया। अरे चुनाव एक ऐसा लोकोत्सव होता है कि ज्यादा से ज्यादा लोगों को हम जोड़े, तोड़ने के लिए नहीं होता है। लेकिन हर प्रकार से कोशिश यही की गई। साथियों, मैं मानता हूं कि 2024 के लोकसभा के चुनाव के जो नतीजे हैं, हर पैरामीटर से देखेंगे, दुनिया ये मानती है और मानेगी कि ये एनडीए का महाविजय है। एनडीए का विकास यात्रा आदरणीय प्रधानमंत्री मोदी जी के अथक प्रयास से, उनकी नीतियां रिफॉर्म, परफॉर्म, ट्रांसफॉर्म, देश को आगे ले जाने के लिए जो उन्होंने नेतृत्व किया और फ्रंट से नेतृत्व किया, उसका यह नतीजा है कि आज हम इस ऐतिहासिक पल के साक्षी हो रहे हैं। हमें याद है 10 साल पहले उदासीन भारत था। 10 साल पहले भारत के बारे में यह कहा जाता था कि यहां कुछ बदलने वाला नहीं है। और आज 10 साल बाद मोदी जी के नेतृत्व में वही भारत आकांक्षी भारत बन गया और विकसित भारत के संकल्प को लेकर के चल पड़ा है। इसको भी हमको समझना चाहिए। देश की सरहद मजबूत हुए, देश की सुरक्षा मजबूत हुई, अंतर्राष्ट्रीय दृष्टि से भारत ने अपने आप को स्थापित किया आदरणीय प्रधानमंत्री मोदी जी के नेतृत्व में। वहीं देश का इंफ्रास्ट्रक्चर आगे बढ़ा और वहीं गांव मजबूत हुआ, गरीब को ताकत मिली, महिलाओं का सशक्तिकरण हुआ, युवाओं की आकांक्षाओं को पंख लगे, हमारे किसानों को मुख्य धारा में लाया गया और हमारे दलितों को सम्मान के साथ आगे बढ़ने का रास्ता रखा। और यह सब संभव हुआ जिस मंत्र को लेकर आदरणीय प्रधानमंत्री जी चले, सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास। Narendra Modi ji focused and dedicated approach has transformed the nation into a global powerhouse. I am in the politics for the last 4 decades. I have seen so many leaders. I can give entire credit for Narendra Modi ji for making India proud globally. That is his biggest achievement for the country. Now, under his leadership, we have reached 5th largest economy in the world. Now, we are confident during this tenure, he is going to make India 3rd largest economy in the world. Narendra Modi ji is having a vision and also is having a zeal and also his execution is very perfect and also he is executing
all his policies with a true spirit, always to have a leader. Right time is a great asset for the nation. Today, India is having a right leader, right time. That is Narendra Modi ji. हमारी पार्टी जनता दल यूनाइटेड, भारतीय जनता पार्टी संसदीय दल के नेता आदरणीय श्री नरेंद्र मोदी जी को भारत के प्रधानमंत्री पद के लिए समर्थन देती है। आज ये बहुत ही खुशी की बात है। 10 साल से ये प्रधानमंत्री हैं और फिर प्रधानमंत्री होने जा रहे हैं और इन्होंने पूरे देश की सेवा की। अब पूरा भरोसा है कि जो कुछ भी बचा है अगली बार ये सब पूरा कर देंगे और जो भी हर राज्य का है, और हम लोग पूरे तौर पर सब दिन इनके साथ रहेंगे। और आप जान लीजिए कि कुछ लोग, हम लोगों को तो अब लगता है कि अगली बार जो आप आइएगा ना, तो इस बार हम देखें कि कुछ इधर उधर कुछ जीत गया है, अगली बार सब हारेगा, हमको पूरा भरोसा है। ये सब बिना मतलब का बात बोल बोल करके क्या किया है? ये सब कोई काम किया है? उन लोगों ने आज तक कोई काम नहीं किया, देश की कोई सेवा नहीं की है। लेकिन आपने इतनी सेवा की है और उसके बाद इस तरह से हुआ है, तब इस बार फिर जो मौका मिला है, तो इस मौका के बाद आगे अब उन लोगों के लिए कोई गुंजाइश नहीं रहेगा, वो सब खत्म हो जाएगा। अब बिहार, आज देश बहुत आगे बढ़ेगा, बहुत अच्छा होगा। अब जितने लोग साथ हुए हैं अब बहुत अच्छा है और सब लोग बहुत अच्छे ढंग से अपनी बात कर रहे हैं, तो सब लोग ठीक हैं। हम मिल करके सब लोग चलेंगे और हम लोग पूरा आपके साथ रहेंगे और आप पूरे देश को कितना आगे बढ़ाएंगे, ये बहुत खुशी की बात होगी। यही हम लोगों को कहना है और मेरा आग्रह यही है कि जल्दी से जल्दी आपका काम शुरू हो जाए, शपथ ग्रहण हो जाए। अब आप एतवार को करने वाले हैं, तो हम तो चाहते थे कि आजो हो जाता तो अच्छा था, लेकिन आपकी जब इच्छा है तो जब भी हो, जितना तेजी से काम हो जाए तो बहुत अच्छा है और बहुत अच्छा रहेगा। अब इस बार हम लोगों का इससे बड़ी खुशी होगी और पूरे देश में इसका बहुत ज्यादा फायदा है। इधर उधर कोई करना चाहता उसको कोई लाभ नहीं है, तो इसीलिए मैं आपका अभिनंदन करता हूं और आपके नेतृत्व में सब लोग काम करेंगे, सब लोग चलेंगे इन्हीं शब्दों के साथ। और आप सब लोग इतना खुशी हैं, सब पार्टी के लोग, मैं उनका भी अभिनंदन करता हूं और यही कहूंगा कि हम सब लोग इनके साथ रहेंगे और एक साथ होकर के जो कुछ भी करेंगे इनकी बात को मानते हुए हम लोग आगे चलेंगे। इन्हीं शब्दों के साथ बहुत बहुत धन्यवाद। भारतीय जनता पार्टी के संसदीय दल के नेता व एनडीए संसदीय दल के नेता व लोकसभा में नेता के चयन के लिए यहां पर हम सब एकत्रित हैं। मैं समझता हूं कि मोदी जी का नाम इन सारे पदों के लिए सबसे योग्य, उपयुक्त और सर्वोत्तम। सारी दुनिया को यह भरोसा हो गया है कि भारत देश विकसित होने के साथ साथ समूचे विश्व को नेतृत्व और नई दिशा देने का सामर्थ्य रखता है। और साथियों, आज देश अपने आप को दशकों के लिए नहीं बल्कि सदियों के लिए मजबूत बनाने की दिशा में अग्रसर हो चुका है। और मैं मानता हूं कि इस काम को और अधिक गति देने के लिए मोदी जी से बेहतर और कोई दूसरा नाम नहीं हो सकता है। इसलिए
भारतीय जनता पार्टी के संसदीय दल के नेता एवं एनडीए के संसदीय दल के नेता व लोकसभा के नेता के रूप में माननीय नरेंद्र मोदी जी के नाम का प्रस्ताव करता हूं। আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলি আছে। একে সময়তে চৰ্চা চলিছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কোন বিদেশী অতিথি উপস্থিত থাকিব। মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰথমে চুবুৰীয়া নীতি গ্ৰহণ কৰা হ'ব বুলি চৰ্চা। আৰু সেই অনুযায়ী শপত গ্ৰহণ অনুষ্ঠানলৈ দক্ষিণ এছিয়াৰ শীৰ্ষ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংঘে তেওঁক আমন্ত্ৰণ কৰা হৈছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক আমন্ত্ৰণ কৰা হৈছে। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালক আমন্ত্ৰণ কৰা হৈছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকক আমন্ত্ৰণ কৰা হৈছে। লগতে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ যুগনাথক তেওঁকো নিমন্ত্ৰণ দিয়া হৈছে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইছুক নিমন্ত্ৰণ দিয়া হৈছে। আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত ল'ব। দেওবাৰে ব্যাপক ডাঙৰ অনুষ্ঠান, কিন্তু তাৰ লগতে সৰ্বত্ৰ এটা বিশেষ চৰ্চা চলিছে যে ভাৰতৰ নীতি যে চুবুৰীয়া প্ৰথমে মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰথমে চুবুৰীয়া নীতি গ্ৰহণ কৰা হ'ব বুলি চৰ্চা চলিছে। আৰু সেই অনুসৰিয়ে শপত গ্ৰহণ অনুষ্ঠানলৈ দক্ষিণ এছিয়াৰ শীৰ্ষ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণক লৈ এতিয়া ব্যাপক উৎকণ্ঠা যে কোনে পাব মোদী মন্ত্ৰীসভাৰ বিগ ফ'ৰ অৰ্থাৎ গৃহ, বিত্ত, প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰণালয়। এই চাৰিটা বিগ ফ'ৰ মন্ত্ৰণালয় বুলি যাক কোৱা হয়, যে গৃহ, বিত্ত, প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰণালয়, বৈদেশিক পৰিক্ৰমা, এই কেইটা বিভাগক লৈ বিগ ফ'ৰক লৈ ব্যাপক জল্পনা কল্পনা। অমিত শ্বাহ গৃহ মন্ত্ৰণালয়ৰ দায়িত্বত থাকিবনে? ৰাজনাথ সিঙে হেৰুৱাব পাৰে নেকি প্ৰতিৰক্ষা দপ্তৰ? টিডিপিয়ে কিন্তু বিচাৰিছে প্ৰতিৰক্ষা দপ্তৰটো। একে দপ্তৰ লাভ কৰিব এছ জয়শংকৰ, তেওঁ আকৌ বহিবনে একে দপ্তৰ তেওঁ লাভ কৰিবলৈ? বা নিৰ্মলা সীতাৰমণ, তেওঁ ইয়াৰ আগৰ যিটো কাৰ্যকাল বিত্তমন্ত্ৰী আছিলে নিৰ্মলা সীতাৰমণৰ কি হ'ব? ইতিমধ্যে টিডিপিৰ সৈতে দৰদাম সম্পন্ন হৈছে বিজেপিৰ। টিডিপিয়ে কিছু চৰ্ত বা কিছু হয়তো তেওঁলোকে নিশ্চয় বিচাৰিছে। টিডিপিয়ে কেন্দ্ৰত পাব এগৰাকী কেবিনেট মন্ত্ৰী। টিডিপিৰ নামত দিয়া হৈছে দুগৰাকী কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী। দাবী কৰা ধৰণে অন্ধ্ৰপ্ৰদেশত দিয়া হ'ব বিশেষ পেকেজো। অন্ধ্ৰপ্ৰদেশৰ চৰকাৰত বিজেপিয়ে পাব 2টাকৈ মন্ত্ৰণালয়। একে সময়তে জেডিইউৱেও বিচাৰিছে গুৰুত্বপূৰ্ণ দপ্তৰ, কিয়নো জেডিইউৰো 12খন আসন খুব গুৰুত্বপূৰ্ণ এইবাৰ এনডিএ চৰকাৰৰ বাবে। 2 কেবিনেট মন্ত্ৰী, এটা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ পদ দাবী কৰিছে জেডিইউৱে। কেন্দ্ৰীয় কেবিনেটত সৰ্বানন্দ সোণোৱালেও গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰিত্ব লাভ কৰিব পাৰে পৰিমল শুক্লবৈদ্যইও। আৰু এই বৈঠকৰ পিছতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বিজেপিৰ বৰ্ষীয়ান নেতা মুৰলী মনোহৰ যোশী আৰু উপ প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল.কে. আদৱানীক সাক্ষাৎ কৰা হ'ল। দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ শপত ল'ব, তৃতীয়বাৰৰ বাবে শপত ল'ব নৰেন্দ্ৰ মোদী। আৰু তাৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতাসকলৰ বাসগৃহলৈ গৈ আশীৰ্বাদ গ্ৰহণ কৰিলে মোদীয়ে। বহুকেইগৰাকী জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সাক্ষাৎ কৰিলে। সংসদীয় বৈঠক যিহেতু হৈ গ'ল, তাৰপিছতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, তাৰপিছতে আমি দেখুৱালোঁ ইতিমধ্যে বিজেপিৰ বৰ্ষীয়ান নেতা এয়া মুৰলী মনোহৰ যোশীক সাক্ষাৎ কৰিছে আৰু লগতে আশীৰ্বাদ লৈছে। বৰ্ষীয়ান নেতা
বিজেপিৰ গুৰি ধৰোতা মুৰলী মনোহৰ যোশী আৰু প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন LK আদৱানীকো সাক্ষাৎ কৰিছে সময় এখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হব লাগিব আৰু জন এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা एकजुट होकर आगे बढ़ने का समय है विकसित भारत के हमें निरंतर बड़े फैसले लेने हैं भारत के उज्जवल भविष्य के लिए उत्तम फैसले भी लेने हैं 6 দশকৰ অন্তত মঙলবাৰৰ দিনটোক ঐতিহাসিক ক্ষণ আখ্যা দি মোদীয়ে ক'লে যে কোনো মিত্ৰজোঁটক তৃতীয়বাৰৰ বাবে শাসনত বহুৱাইছে দেশৰ জনতাই 6 दशक बाद किसी गठबंधन को एनडीए को लगातार तीसरी बार देश की सेवा करने का अवसर दिया है जनता जनार्दन के साथ विश्वास का ये अटूट रिश्ता ये लोकतंत्र की बहुत बड़ी शक्ति है নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সৰ্বাধিক কাল শাসনত আছিল 1952 চনৰ 17 এপ্ৰিলৰ পৰা 1964 চনৰ 27 মেলৈ 12 বছৰ এমাহ 10 দিন দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ আসনত আছিল প্ৰধানমন্ত্ৰী হিচাপে এইবাৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে দেশৰ ইতিহাসৰ সৰ্বাধিক কাল শাসন কৰা প্ৰধানমন্ত্ৰী স্মৰ্তব্য 1947 চনৰ 15 আগষ্টৰ পৰা 1952 চনৰ 17 এপ্ৰিললৈকে অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে আছিল জৱাহৰলাল নেহৰু নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতবৰ্ষৰ মুছলমান সমাজৰ কৌশলগত ভোটদানৰ কাৰণে এইবাৰ তুলনামূলকভাৱে ভাৰতীয় জনতা পাৰ্টি বিপৰ্যয়ৰ সন্মুখীন হ'ল নেকি কাৰণ 2019 চনত ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিছিল 303খন আসন কিন্তু এইবাৰ গেৰুৱা দলটো সীমিত হৈ থাকিল 240খন আসনত হ্ৰাস পালে 63খন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে 3 তালাকৰ প্ৰত্যাহাৰৰ যোগেদি মুছলমান মহিলাসকলক আকৰ্ষণ কৰিম বুলি ভবা এই ধাৰণা মিছা প্ৰতিপন্ন হ'ল নেকি মুছলমান মহিলাসকল বিজেপিৰ প্ৰতি আকৰ্ষিত নহল নেকি বা ভাৰতীয় জনতা পাৰ্টিৰ সবকা সাথ সবকা বিকাশৰ যি শ্লোগান সেই শ্লোগানে ভাৰতবৰ্ষৰ মুছলমান সমাজক স্পৰ্শ নকৰিলে নেকি এই মুহূৰ্তত এইটো হৈছে এটা প্ৰাসংগিক প্ৰশ্ন এক সমীক্ষা মতে ভাৰতবৰ্ষত এইবাৰ মুছলমানসকলে যিসকলে মতদান দিছে তেওঁলোকৰ মাজৰ 76% পছন্দ কৰিছে কংগ্ৰেছ দলক ভাৰতবৰ্ষৰ যিমান ভোটাৰ্ছ সেই সকলৰ মাজত 14% হৈছে মুছলমান সম্প্ৰদায়ৰ লোক অৰ্থাৎ ভাৰতবৰ্ষত ভোটাৰৰ সংখ্যা হৈছে 96.7 কোটি ইয়াৰে প্ৰায় 13 কোটি মুছলমান আৰু যি সমীক্ষাৰ কথা কলো সেই সমীক্ষাত কংগ্ৰেছে এইবাৰ অতিৰিক্তভাৱে 24% মুছলমানৰ পৰা ভোট লাভ কৰিছে ইয়াৰ বিপৰীতে বিজেপি দলে 2019 চনত মুছলমানসকলৰ পৰা 9% ভোট পাইছিলে কিন্তু সেইয়া এবাৰ হ্ৰাস পাই হৈ গ'ল 6%। ইয়াৰ উপৰিও যি অন্যান্য প্ৰায় 40টা দল আছে সেই দলকেইটাও এইবাৰ মুছলমান ভোটাৰসকলক আকৰ্ষিত কৰিব নোৱাৰা পৰিলক্ষিত হ'ল এই দলকেইটাক এইবাৰ 18% মুছলমানে মতদান কৰিলে ইয়াৰ উপৰিও যি 40টা অন্যান্য দল আছে সেই দলকেইটাও মুছলমানসকলক আকৰ্ষিত কৰিব নোৱাৰা পৰিলক্ষিত হ'ল
সেই দলকেইটাই এইবাৰ মুছলমান সমাজৰ পৰা 18% ভোট লাভ কৰিলে আৰু যোৱাবাৰতকৈ 21% ভোট এই অন্যান্য দলকেইটাই মুছলমান সমাজৰ পৰা কমকৈ পালে গতিকে ক'ব পাৰি নেকি সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানসকল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে আৰু AIUDF বা আছাদুদ্দিন ওৱেইচি আদিৰ পৰা তেওঁলোকে আঁতৰি আহিছে কাৰণ তেওঁলোকে বিশেষকৈ কেন্দ্ৰত বিজেপি চৰকাৰখনক উফৰোৱাৰ স্বাৰ্থত এটা ৰাষ্ট্ৰীয় দলক পছন্দ কৰা এইবাৰ পৰিলক্ষিত হৈছে এই ৰাজনৈতিক ৰাজীৱ ভৱনত কংগ্ৰেছৰ নৱনিৰ্বাচিত তিনিগৰাকী সাংসদক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সম্বৰ্ধনা জনালে গৌৰৱ গগৈক ৰকিবুল হুছেইনক আৰু প্ৰদীপ বৰদলৈ সম্বৰ্ধনা সভাত ভাষণ দি বিজেপিক সমালোচনা কৰিছে ৰকিবুল হুছেইনে তীব্ৰ সমালোচনা লোকসভা নিৰ্বাচনত বিৰোধীৰ তিনিগৰাকী প্ৰাৰ্থীৰ জয়লাভৰ পিছতেই উৎসাহী হৈ পৰিছে কংগ্ৰেছ দল ৰাজীৱ ভৱনত ভিৰ কৰিলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাত ধৰি আটাইকেইগৰাকী কংগ্ৰেছ নেতা তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকে এই ধৰণে এজনে আনজনৰ হাতত ধৰি থিয় দিছে আৰু কংগ্ৰেছ কৰ্মীৰে এক প্ৰকাৰ ৰাজীৱ ভৱন ধাক খাই পৰিল ৰাজীৱ ভৱনত আনন্দমুখৰ পৰিৱেশ তিনিগৰাকী সাংসদ জয়ী হৈ আহিছে সম্বৰ্ধনা কাৰ্যসূচী ভূপেন বৰাই গৌৰৱ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰিছে জয় হোৱাৰ পিছতেই যোৰহাট আজৰি আনিছে গৌৰৱ গগৈয়ে সমান্তৰালকৈ গৌৰৱ গগৈৰ লগতে প্ৰদীপ বৰদলৈ আৰু ইফালে ৰকিবুল হুছেইন এইবাৰ ভাৰতৰ ভিতৰত সৰ্বোচ্চ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে আৰু আমাৰ চিফ হুইপ ডাঙৰীয়াই সহযোগ কৰিবলৈ আহ্বান জনাইছে লগতে আমাৰ চিনিয়ৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আৰু দিল্লীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ক্ষমা কৰিব দিল্লীৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদীপ বৰদলৈ আটাইকেইগৰাকী দিল্লীলৈ ৰাওনা হৈছে 2024ৰ ভিতৰতে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব বুলি হুংকাৰ ভূপেন বৰাৰ মন্ত্ৰী পীযুষ হাজৰিকা কটাক্ষ কৰিছে সাংসদ প্ৰদীপ বৰদলৈয়ে মন্ত্ৰী পীযুষৰ পদত্যাগলৈ অপেক্ষা কৰি আছে প্ৰদীপ বৰদলৈয়ে এই ধৰণে কটাক্ষ আৰু লগতে দিল্লী যাত্ৰা দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা দিল্লীলৈ গৈছে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদীপ বৰদলৈ আৰু 2024ৰ ভিতৰতে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব বুলি হুংকাৰ দিছে ভূপেন বৰাই মেজিক একো নাই এয়া জনসাধাৰণৰ যিটো সঁহাৰি যিটো ইচ্ছা যে সদায় অহংকাৰ কৰি ককৰ্থনা উপহাস আৰু ধৰ্মৰ নামত যিটো ঘৃণাৰ যিটো ৰাজনীতি সেই ৰাজনীতিক সাধাৰণ ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু তাৰে এই ফলশ্ৰুতি হ'ল এইবাৰ নিৰ্বাচন হিংসা বিদ্বেষ আৰু ঘৃণাৰ যিটো ৰাজনীতি ধৰ্মীয় মেৰুকৰণৰ যিটো ৰাজনীতি সেয়া নচলিব আৰু সেইটো সাধাৰণ ৰাইজে প্ৰত্যাখ্যান কৰিলে তেওঁৰ সাংগু পাংগু তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্য টকা পইচা বাহুবল পুলিচ সকলো ধৰণৰ তেওঁলোকে শক্তিৰ ব্যৱহাৰ কৰিছিলে ভয়ভাবো কৰিছিলে আমাৰ মানুহকতো জেলত ভৰাইছিলে আমাৰ পীযুষ হাজৰিকাৰ জাগিৰোড সমষ্টিত আমাৰ বহুত মানুহক পুলিচে অবাবতে ভুৱা অভিযোগ দি পেলাই বিভিন্ন ধৰণে তেওঁলোকে জেলত পঠিয়াইছিল যোৰহাট এটা উদাহৰণ যে সাম্প্ৰদায়িকতা সাধাৰণ ৰাইজে কেতিয়াও স্বীকাৰ কৰি নলয় হিমন্ত বিশ্ব শৰ্মাৰ 1 নম্বৰ লিটিকাই আমাৰ পীযুষ হাজৰিকাই এনেকুৱা ধৰণৰ কথা ক'বই আমি আগ্ৰহেৰে বাট চাই আছো কেতিয়া তেওঁৰ যে ৰাজনৈতিক বক্তব্য সঁচাকৈ এই ৰাজনৈতিক বক্তব্যত তেওঁৰ যদি সঁচাকৈ যদি তেওঁ সন্মান কৰে তেতিয়া আমি আশাৰে বাট চাই আছো তেওঁ কেতিয়া পদত্যাগ কৰিব মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো ৰাইজৰ বিবেকৰ প্ৰভাৱ বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া গৈছিল বিভিন্ন ধৰণৰ দমন ভাবুকি দিয়া গৈছিল বিভিন্ন ধৰণৰ শক্তি প্ৰদৰ্শন কৰা গৈছিল তথাপিও ৰাইজৰ বিবেকৰ জয় আৰু ভৱিষ্যত নিশ্চয় আমি আশা কৰোঁ যে ৰাইজৰ আশীৰ্বাদ পাই থাকিম আৰু ৰাইজে যিদৰে এটা শান্তিপ্ৰিয় লোকতান্ত্ৰিক অসম বিচাৰে তেনে এটা অসম আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিম ৰাজহুৱা জীৱনত
আমি কিবা এটা ক'লে সাৱধান হ'ব লাগে আৰু তেখেতৰ ইমান ড্ৰাষ্টিক ষ্টেপ ল'ব নালাগে তেখেতে মন্ত্ৰী হৈ থাকক কাম কৰি থাকক আৰু বাৰম্বাৰ যোৰহাট শিৱসাগৰ টিয়ক লৈ আহি থাকক খবৰধাৰা অব্যাহত ৰাখিম সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ